ইংলেণ্ডলৈ আগতেও এবাৰ আহিছোঁ 2024 চনত, কিন্তু এইবাৰ যিখিনি সুবিধা লাভ কৰিছোঁ আগতে কেতিয়াও পোৱা নাই, ক'তো পোৱা নাই। আৰু বিশেষকৈ আপোনাৰ আশ্ৰয়ত আমি যিদৰে ইয়াত সত্ৰীয়া পৰিৱেশটো স্থাপন কৰিবলৈ সুবিধা পাইছোঁ, আমি নিজে বৰ কৃতাৰ্থ অনুভৱ কৰিছোঁ। কাৰণ আমি সদায় বিদেশলৈ যাওঁতে মহাপুৰুষজনাৰ লগত লৈ ফুৰোঁ, আৰু মহাপুৰুষজনাক প্ৰতিষ্ঠা নকৰাকৈ আমি কোনো অন্ন গ্ৰহণ নকৰোঁ। আৰু সেইকাৰণে এইবাৰ আমি আসন এখন লৈ আহিছিলোঁ, সেই আসনখন ইয়াত আমি প্ৰতিষ্ঠা কৰিবলৈ সুবিধা পালোঁ। আৰু সেই আসনতেই মহাপুৰুষজনাক স্থাপন কৰাৰ পিছত আমি ৰাতিপুৱা পূজা সেৱা কৰি বৰ কৃতাৰ্থ মানিছোঁ, আৰু মনটো শান্তিৰে ভৰি পৰিছে। কাৰণ তেওঁক সন্তুষ্ট কৰাৰ পিছত আমি বাকী কামত মনোযোগ দিওঁ। আৰু দেখা পালোঁ যে আপোনাৰ এইখন আৱাসভূমি হয়, কিন্তু এইখন এখন গাঁও হয় লণ্ডনৰ। মূল হাৰ্ট চিটিৰ পৰা প্ৰায় 1.5 ঘণ্টামানৰ দূৰত্বৰ বাট, কিন্তু ইমান এটা সুন্দৰ পৰিৱেশ। আৰু তাতে আপোনাৰ এই আৱাসভূমিখন যদিও দেখাত দুমহলীয়া, কিন্তু আপুনি আমাক এটা মহল এৰি দিলে। কালিৰ পৰা দেখিছোঁ আপোনালোক গোটেইবিলাক কিন্তু মহলত আছে, আৰু আমি চহৰৰ মহলটোত মহাপ্ৰভুৰ সেৱা এনেকৈ স্থাপন কৰি পূজা সেৱা সকলো কৰিছোঁ। আৰু এনেকৈ যিদৰে আপুনি এৰি দিছে, লণ্ডনত এইটো বিৰল। আৰু মোক ভাইটি ইতিমধ্যে কৈছে, ইমান সত্ৰীয়া পৰিৱেশ সৃষ্টি কৰিব পৰা আহল বহল ঠাই লণ্ডনত পোৱা মুস্কিল, কিন্তু আপুনি সৰ্বস্ব ত্যাগ কৰিছে আমাৰ নামত। সেইকাৰণে আমাৰ মনটো উৎসাহে ভৰি পৰিছে। আনহে নালাগে আপোনাৰ মালিক ঈশ্বৰক ৰাতিপুৱা যেতিয়া আমি সুধিলোঁ, প্ৰথম যেতিয়া তেখেতক জগাই দিছোঁ বোলো আমি উঠিলোঁ, বোলে হ'ব বোলে। তাৰপিছতে তেখেতে অকণমান পিছতে আহিলে, বোলো আপুনি ক'ত গৈছিলে? নাহান কৰিবলৈ গৈছিলে। বোলো আপুনি নাহান কৰিবলৈ যে বাহিৰত গ'ল, আপোনাৰ ঘৰ ইয়াত নাছিলে নেকি? নাই, আপোনালোক এই দিছে নহয়, এইটো বোলে আমাৰ দায়িত্ব নহয়। তেতিয়া আমি ভাবিছোঁ ইমান এগৰাকী উদাহৰণৰ ব্যক্তি হ'ব পাৰে, আমাক সকলোখিনি এৰি দিছে। আপুনি যেনেকুৱা আপোনাৰ মালিকজনো তেনেকুৱা, মোৰ মানুহজনো তেনেকুৱা। সেইকাৰণে আমি ভাবিছোঁ যে আপোনালোকৰ সেই সত্ৰীয়া সংস্কৃতিৰ ভাৱটো যদি অন্তত নাথাকিলেহেঁতেন, আপোনালোকৰ যদি সেই দৰদী ভাৱটো, সেই ভালপোৱা ভাৱটো নাথাকিলেহেঁতেন, আমি কেতিয়াও নিশ্চয় এই ফিল্ডত নাপালোহেঁতেন। সেয়ে আমি 17 তাৰিখে লেকচাৰ দিম, সেইটো পিছৰ পৰ্ব, কিন্তু প্ৰথম পৰ্বতে আপোনালোকে আমাক যথেষ্ট শান্তি প্ৰদান কৰিছে। আমি আৰু এটা কথাত উৎসাহিত হৈছোঁ যে আপোনাৰ ইয়াৰ অসমীয়া বাসিন্দাসকল যে আহিব, আমি সেইটোত অতি আশাৰ বাট চাই আছোঁ। যদি তেওঁলোকে আমাৰ কথা শুনে, কেতিয়াবা আপোনালোকৰ সৌজন্যতে আমি এটা নামঘৰ পাতিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।